নমস্কাৰ আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনাবলগীয়া হৈছে আমি সকলোৱে জানো যে 31 অক্টোবৰৰ পৰা আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছে ৰৈ ৰৈ বিনালে দাদাৰ বাবে কেৱল এখন সিনেমাই নাছিল আবেগ আৰু বহুত মৰমৰ ছবি এখন আছিল ৰৈ ৰৈ বিনালে আজি মোৰ কিছুমান প্লেটফৰ্মছত ইউটিউব আৰু কিছুমান সোশ্যাল মিডিয়া প্লেটফৰ্মছত মই দেখিছো আৰু বহুতে দেখিছে যে দাদাৰ ছবিখনৰ সৰু সৰু ক্লিপছ কিছুমান ইভেন কিছুমান ইউটিউব চেনেলত গোটেই সিনেমাখন আপলোড কৰি দিছে সো সেই ব্যক্তিসকললৈ মোৰ এটাই প্ৰশ্ন যে আপোনালোকে এই কামটো কেনেকৈ কৰিব পাৰিলে আপোনালোকৰ মনত সেই প্ৰশ্নটো নাহিলনে যে দাদাই সদায় পাইৰেচিৰ এগেইনষ্টত মাত মাতিছিল দাদাই আমাৰ মাজত কায়িকভাৱেহে নাই কিন্তু দাদাই সদায় আমাৰ মনত আৰু প্ৰাণত থাকিব দাদাই যদি আজি এইবোৰ কথা গম পালেহেঁতেন দাদাই কিমান কষ্ট পালেহেঁতেন আৰু এই সময়ত আমি দাদাৰ ন্যায়ক লৈও মাত মাতি আছো সো মোৰ প্ৰশ্নটো হ'ল সেই সকল ব্যক্তিয়ে যিসকল ব্যক্তিয়ে ভিডিঅ'সমূহ আপলোড দিছে দাদাৰ ন্যায় বিচৰা নাই নেকি কাৰণ যিসমূহ ব্যক্তিয়ে দাদাৰ ন্যায় বিচাৰিছে সেইসমূহ ব্যক্তিয়ে দাদাই বেয়া পোৱা কাম কেতিয়াও নকৰে সো ইটস মাই ৰিকুৱেষ্ট অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'সমূহ আপলোড নিদিব প্লিজ